সদ্য ঘোষিত পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ পাছতে কেন্দ্ৰবিন্দু হৈ পৰিছে ৩৩ নং উত্তৰ পূব চাৰিগাঁও পঞ্চায়তৰ ৪ নং খণ্ডৰ পঞ্চায়ত সদস্যা নিভা বৰা ভূঞা। বিজেপি দলৰ সমৰ্থিত প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অংশ লৈ তেওঁ এবাৰ নহয় একেৰাহে দুবাৰকৈ এই খণ্ডৰ ৰাইজৰ আশীৰ্বাদ লৈ বিজয়ী হ'বলৈ সক্ষম হৈছে। নিভা বৰা ভূঞাই বিগত বৰ্ষৰ দৰে এই বৰ্ষতো জনসাধাৰণৰ মাজত থাকি সুচাৰুৰূপে নিজৰ দায়িত্ব পালন কৰি যাব বুলি প্ৰতিশ্ৰুতি দিয়ে। ইয়াৰ লগতে তেওঁ কৰা উন্নয়নমূলক কাম-কাজ, পথঘাট মেৰামতি, পানী আৰু বিদ্যুতৰ সুবিধা, স্বাস্থ্য আৰু শিক্ষা খণ্ডৰ উন্নয়নে চৰকাৰৰ বিভিন্ন আঁচনিসমূহ ৰাইজৰ মাজত গৈ পাব লগাজনে নিয়াৰিকৈ লৈ যাব পাৰিছে বুলি জানিবলৈ দিয়ে। এনে কামসমূহৰ বাবেই ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হৈছে। এগৰাকী দায়িত্ববান আৰু সদা সাহায্যৰ মনোভাৱ থকা নেত্ৰী হিচাপে তেওঁ পৰিচিত। এইবাৰ পুনৰ জয়লাভ কৰাৰ পাছত নিভা বৰা ভূঞাই ৰাইজক ধন্যবাদ জনাইছে আৰু প্ৰতিশ্ৰুতি দিছে যে আগন্তুক দিনতো তেওঁ আগৰ দৰে নিষ্ঠাৰে সৎ মনোভাৱে আৰু উন্নয়নৰ দিশে লক্ষ্য ৰাখি ৰাইজৰ হকে কাম কৰি যাব। জনতাৰ এই পুনৰ বিশ্বাস আৰু আশীৰ্বাদ তেওঁৰ বাবে এটা গৌৰৱৰ বিষয় বুলি মন্তব্য কৰে। যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্ট, পোহৰ লাইভ। মোৰ নাম শ্ৰী নিভা বৰা ভূঞা। মই ৩৩ নং উত্তৰ পূব চাৰিগাঁও গাঁও পঞ্চায়তৰ অন্তৰ্গত চতুৰ্থ খণ্ডৰ খণ্ড সদস্যা হিচাপে বিজয়ী হৈছোঁ আৰু মই সম্পূৰ্ণ বিজেপি সমৰ্থিত প্ৰাৰ্থী। বিজয়ী হোৱাৰ পাছত মনটো খুব উৎফুল্লিত লাগিছে, যিহেতু ৰাইজে মোক পুনৰবাৰ আকৌ নিৰ্বাচিত কৰাৰ বাবে তেওঁলোকৰ ওচৰত মোৰ আন্তৰিক কৃতজ্ঞতা মই এই পোহৰ লাইফৰ জৰিয়তে জনাইছোঁ। আৰু লগতে মই বিগত বৰ্ষত মই ৪টাকৈ ৰাস্তা পকীকৰণ কৰিছিলোঁ। MGNREGAৰ জৰিয়তে নিবনুৱাসকলক জব কাৰ্ড প্ৰদান কৰিছিলোঁ আৰু তাৰোপৰি যিসকল প্ৰাপ্য মহিলা তেওঁলোকক অৰুণোদয় আঁচনি দিছিলোঁ আৰু PMAYG ঘৰকে আদি কৰি কেইবাটাও মই ঘৰ দি তেওঁলোকক ৰাইজক উপকৃত কৰিছিলোঁ। আৰু বৰ্তমানে মোৰ এটাই প্ৰতিশ্ৰুতি আছে যে আমাৰ যি নাৰী সবলীকৰণৰ ক্ষেত্ৰত মই অগ্ৰণী ভূমিকা গ্ৰহণ কৰিবলৈ চেষ্টা কৰিম, যিহেতু আমাৰ গাঁওখন প্ৰায় মিডল ক্লাছৰ হয় আৰু সেয়েহে তেওঁলোকক আৰ্থিকভাৱে স্বাৱলম্বী কৰিবৰ কাৰণে মই এটা NGO খুলি তেওঁলোকক আৰ্থিকভাৱে সবল কৰি তুলিম বুলি মনৰ আশা কৰিছোঁ আৰু যথেষ্ট চেষ্টাও কৰিম। এই ক্ষেত্ৰত মডেল চেণ্টাৰটোত কণ শিশুসকলৰ কাৰণে যথেষ্ট সুবিধাজনকভাৱে বস্তু দিয়াৰ কাৰণে মডেল চেণ্টাৰ অনা হৈছে আৰু মই ভাবিছোঁ এই মডেল চেণ্টাৰ পূৰ্ণাংগ ৰূপত হ'লে আমাৰ খণ্ডটো জাকত জিলিকা হ'ব, যিহেতু আমাৰ ইয়াত অনুষ্ঠান তেনেই সীমিত। যি এখন প্ৰাথমিক বিদ্যালয় আছিলে সেইখনো উঠি গ'ল ল'ৰা ছোৱালী কম সংখ্যক হোৱাৰ কাৰণে।